Hi everyone, welcome back to my YouTube channel. আৰু এইটো ভিডিও হৈছে যে স্পেশালি আমাৰ যিখিনি তাৰ মানে এপ্ৰেন্টিছত এপ্লাই কৰিছে ৰেলৱে এপ্ৰেন্টিছত আৰু তেওঁলোকৰ যেটো মেৰিট লিষ্ট প্ৰকাশ পাইছে আৰু বহুতে ওয়েটিং লিষ্টত আছে। এটা ওয়েটিং লিষ্টত মানে আপোনালোকৰ যদি 2-3 নম্বৰ মাৰ্কস যদি কম থাকে তেনেহলে ওয়েটিং লিষ্টত থাকাহিনে পাই যাব পাৰে, পোৱাৰ চান্স আছে। কিন্তু 5 মাৰ্কসৰ ওপৰত জাক লগা আছে তাৰ সিহঁতে কিন্তু নাপায়, বা 4 মাৰ্কসৰ ওপৰত। কিন্তু 2-3 1-2-3 এইখিনি মাৰ্কসৰ ভিতৰত যিখিনি কম নম্বৰ আছে সেইখিনি ওয়েটিং লিষ্টত থাকিলেও পাই যাব। কাৰণ বহুতে কি কৰে, মানে কিছুমান ডিভিজনটো নিমিলে, কাৰণ বহুত দূৰত পৰি যায়, সেই কাৰণে তেওঁলোকে যাব নখজে। তেনেকুৱাকৈ কি হয়, মানে সিটটো খালি হৈ যায়। আৰু এপ্ৰেন্টিছটো গভৰ্ণমেন্ট জবৰ কোনো ভৰসা নাই, কাৰণ মানে এনেকুৱা নহয় যে সিউৰ পায়ে যাব, কাৰণ এপ্ৰেন্টিছ কৰাৰ পিছতো এক্সাম দিব লাগিব। গতিকে কিন্তু এটা অপৰচুনিটিছ হয়, এটা সুবিধা হয় বহুত, কাৰণ মানে নৰ্মেল ক্যান্ডিডেটছতকৈ এপ্ৰেন্টিছ কৰিলে চাকৰিটো পোৱাৰ সুবিধা হয়। গতিকে যিসকলে তাৰ মানে এতিয়া এপ্ৰেন্টিছত সিট পাইছে তেওঁলোকে ভেৰিফিকেশন কৰিব, মেৰিট লিষ্ট ওলাইছে, ভেৰিফিকেশনৰ লিষ্ট ওলাব, তাৰ পিছত জয়নিং হ'ব। গতিকে সকলোৱে এইটো মই ইনফৰমেশন দি থৈ দিলো। অন্যান্য কিবা আপডেট আহিলে জনাই থাকিম বাৰু। সকলোৱে শ্বেয়াৰ কৰি দিয়ক, সাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। ধন্যবাদ, থেংক ইউ।